তো আজি ইয়াৰ আগৰ ভিডিঅ'টো আমি 6.2 অনুশীলনৰ আগৰখিনি ডিছকাছ কৰিছিলোঁ। আজি 6.2 ডিছকাছ কৰিম। এইটো হৈছে 6 নম্বৰ ভিডিঅ'টো। আগৰ ভিডিঅ'খিনি আপোনালোকে চাব। চ' আমি ষ্টাৰ্ট কৰোঁ। চাওক, এক্সাৰচাইজ 6.2ত আমি কি দিয়া আছে, ফাৰ্ষ্টটো দিয়া আছে মান নিৰ্ণয় কৰা। মান নিৰ্ণয় কৰাটো কৰিম। 15p3 দিয়া আছে। 15p3 কি হ'ব? 15 হ'ব, ফেক্টৰিয়েল 15 হ'ব বাই ফেক্টৰিয়েল 15 মাইনাছ 3 হ'ব। বুজি পাইছে না? ইকুৱেল টু কি হ'ব? ফেক্টৰিয়েল 15 বাই ফেক্টৰিয়েল 15 পৰা 3 গ'লে কিমান হ'ব? 12। এইটো হ'ল। এতিয়া 15টো উলিয়াই আনিম, যিহেতু 12 আৰু 12 কেঞ্চেল যোৱা কৰিব লাগিব। তেতিয়া কি হ'ব? 15 হ'ব, 14 হ'ব, 13 হ'ব। ইয়াত কি হ'ব? 12 বাই 12 ফেক্টৰিয়েল ইকুৱেল টু এইকেইটা পূৰণ কৰি যিটো ওলাই সেইটোৱে এনচাৰটো। চ' এইটো আপোনালোকে উত্তৰটো উলিয়াব, কমেণ্ট বক্সত জনাব। তাৰপিছত চাওক 11p5। 11p5টো আমি 11 কৰিম। 11 হ'ল ফেক্টৰিয়েল 11 বাই ফেক্টৰিয়েল 11 মাইনাছ 5 হ'ল ইকুৱেল টু 11 ফেক্টৰিয়েল 11 বাই 11ৰ পৰা কিমান হ'ল? 6 হ'ল ফেক্টৰিয়েল 11 ইনটু 10 ইনটু 9 ইনটু 8 ইনটু কিমান হ'ল এইফালে 7 ইনটু ফেক্টৰিয়েল 6। টপ ফেক্টৰিয়েল 6 আহিলে ফেক্টৰিয়েল 6 কেঞ্চেল। চ' ইয়াত 11 ইনটু 10 ইনটু 9 ইনটু 8 ইনটু 7 এইটোৱেই এনচাৰটো। এইটো আপোনালোকে কিমান আছে কেলকুলেট কৰিব, কমেণ্ট বক্সত জনাব। তাৰপিছত 8p0 ইয়াত আপোনালোকে বেলেগকৈ নকৰিলেও হ'ব। ইয়াত np0 ৰুল এটা পাইছিলে, সেই ৰুলটো খটুৱাই দিলে হ'ল ইকুৱেল টু 1, কাৰণ np0 ইকুৱেল টু কিমান হয়? 1। মই আগতে কৈছিলোঁ এইটো কি কাৰণে হয়, চ' চাব তাত। তাৰপিছত দিলে 43p38 ফেক্টৰিয়েল 43 হ'ল বাই ফেক্টৰিয়েল 43 মাইনাছ 38। এতিয়া কিমান হ'ব? 5 হ'ব। ফেক্টৰিয়েল 43 বাই এইফালে 2 হ'ল 5 হ'ল। এইটোৱে এনচাৰটো এইটোৱে। ইয়াতকৈ আপোনালোকে ইয়াত কৰিবলৈ হ'লে বহুত হেৰি হ'ব, সেইকাৰণে এনচাৰটো এইটোৱে। চ' এইখিনি লিখিবৰ কাৰণে ভিডিঅ'টো পজ কৰি লওক। চ' এতিয়া কুৱেশ্যন নাম্বাৰ 2ৰ ফাৰ্ষ্টটো চাম আমি। ফাৰ্ষ্টটো লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড প্ৰমাণ কৰিব লাগে। চ' আমি ফাৰ্ষ্ট লেফ্ট হেণ্ড ছাইডটো লওঁ। LHS ইকুৱেল টু কি আছে? NPR প্লাছ R ইনটু NPR মাইনাছ 1 এইটো আছে। ইকুৱেল টু আমি ইয়াৰ পৰা কি পাম? ভাঙিম ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ R প্লাছ R ইনটু ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ R মাইনাছ 1। R মাইনাছ 1টো ব্ৰেকেটৰ ভিতৰত থাকিব। চ' এতিয়া চাব, ফেক্টৰিয়েল n হ'ল বাই ফেক্টৰিয়েল আৰু এটা ষ্টেপ কৰি লওঁ, n মাইনাছ R হ'ল প্লাছ R ইনটু কি হ'ল? ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ R প্লাছ 1 হ'বনে নাই? বুজি পালে? চ' এতিয়া কি হ'ব? ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ R প্লাছ R ইনটু ফেক্টৰিয়েল n বাই n মাইনাছ R প্লাছ 1। আৰতকৈ ডাঙৰ হ'ল। চ' আমি এইটো বাহিৰ লৈ আনিম, n মাইনাছ R প্লাছ 1টো বাহিৰলৈ লৈ আহিম, মাইনাছ R প্লাছ 1 এইটো বাহিৰলৈ লৈ আহিলোঁ। ইয়াত কি থাকিব তেতিয়া? n মাইনাছ R। বুজি পাইছে ন কথাটো? চ' ইয়াৰ পিছৰ ষ্টেপটো কি হ'ব চাব। চব ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ R এইটো আমি কি কৈছোঁ? কমন ল'ম। কমন ল'লে কি হ'ব? ইয়াত 1 আহিব, 1 প্লাছ কি আহিব? R ইনটু বা R বাই লিখিছোঁ মই, R বাই কি হ'ব? n মাইনাছ R প্লাছ 1 হ'ল। এতিয়া তাৰ পিছৰ ষ্টেপটো চাওক। ফেক্টৰিয়েল n হ'ল বাই ফেক্টৰিয়েল n মাইনাছ R হ'ল, এইটো হ'ল প্লাছ। এতিয়া আমি এইটো লসাগু ল'লে কি হ'ব? এইটো n মাইনাছ R প্লাছ 1 হ'ব, হয়। তো ওপৰত কি হ'ব? n মাইনাছ R প্লাছ 1 হ'ল। তাৰপিছত কি হ'ব? প্লাছ R হ'ব, প্লাছ R প্লাছ R মাইনাছ R কেঞ্চেল গ'ল। চ' ইয়াৰ পিছত চাব n ফেক্টৰিয়েল n মাইনাছ R হ'ল ইনটু কি হ'ব চাব? n প্লাছ 1 বাই n মাইনাছ R প্লাছ 1। চ' ইয়াত কি হ'ব চাব? n প্লাছ 1টো ইয়াত পূৰণ হৈ গ'লে কি হ'ব? n প্লাছ 1
মানে n+1 টো n ফেক্টৰিয়েল ৰ লগত পূৰণ হৈ গৈছে আৰু এটা যোগ হৈছে তেতিয়া কি হ'ব n+1 হ'ব ফেক্টৰিয়েল সো তাৰ পিছত n-r+1 হ'ব সেই n-r+1 টো ফেক্টৰিয়েল n-r ৰ লগত যেতিয়া পূৰণ হৈ যাব তেতিয়া কি হ'ব ফেক্টৰিয়েল n-r+1 বুজি পাইছে না এতিয়া ইয়াক আমি কেনে লিখিম চাব n+1 হ'ল বাই n+1 মাইনাছ এনেকৈ লিখো r বুজি পাইছে না কথাটো সো ইয়াৰ পৰা কি পাম n+1 pr সো এইটোৱে হৈছে আমাৰ প্ৰমাণটো ওলালে নে n+1 pr সো এইটো হ'ব rhs সো এইখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিওটো পজ কৰি লওক সো এতিয়া আমি সেকেন্ডলৈ আহিছো সেকেন্ডটো চাব সলিউশনটো মানে প্ৰুভ কৰিছো আমি সো আমি লেফট হ্যান্ড সাইডটো লম LHS টো লম LHS ইকুৱেল টু কিমান হ'ব আমাৰ অলপ লিখক পালেছো আমাৰ LHS ইকুৱেল টু কিমান হ'ব n into n-1 into n-2 pr-2 ইকুৱেল টু কি হ'ব চাব n into n-2 আমি এনেৰে ৰাখিলো n-2 ফেক্টৰিয়েল হ'ল বাই n-2 minus r-2 টো ব্ৰেকেটত দিব সো ইয়াৰ পিছৰটো চাওক n into n-1 হ'লে into n-2 হ'ল তাৰ পিছত আহিলে n-2 minus r+2 সো প্লাস টু মাইনাস টু কেনসেল গল সো ইয়াত কি লিখিব চাব n into n-1 ফেক্টৰিয়েল n-2 বাই কি হ'ব ইয়াত n-r হ'লে সো এতিয়া আমি কি কৰিম চাব এইটো ইয়াত ইয়ালে লৈ আহিলে কি হ'ব মানে এই n into n-1 টো আমি ইয়াত পূৰণ কৰিলে কি হ'ব ফেক্টৰিয়েল n-2 লগত পূৰণ কৰিলে কি হ'ব উলিয়াই থোৱা আছে বুলি ধৰি লওক আমি সুমুৱাই দিম বস্তু বুজি পাইছে না সো n হ'ব ইয়াত n হ'ব ফেক্টৰিয়েল n হ'ব সো তলত কি হ'ব n-r সো আমাৰ এনসাৰটো কি দিয়া আছে npr মানে প্ৰুফ কৰিব লাগে সো npr টো পালো ইকুৱেল টু rhs আমাৰ এনসাৰটো সো এখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিওটো পজ কৰি লওক সো এতিয়া চাওক আমি দুৰ সেকেন্ডৰ থাৰ্ডটো কৰিবলৈ গৈছো npr ইকুৱেল টু কি বুলি পালন কৰিব লাগে n-r+1 into npr-1 সো এতিয়া চাব আমি ফাৰ্স্ট ৰাইট হ্যান্ড সাইডটো লম ৰাইট হ্যান্ড সাইডটো আমি সহজ পাইছো ৰাইট হ্যান্ড সাইডটো লম সো n-r+1 ললো into npr-1 ইয়াক কি কৰিম চাব n-r+1 টোক ৰাখি দিলো একেভাগে তাৰ পিছত npr-1 ক আমি ভাঙি দিলো n-r-1 r-1 হয় কিন্তু আমি ব্ৰেকেটটো একেসাথে ক্লোজ কৰিছো +1 হ'ব বুজি পাইছে না সো এটা কি হ'ব n-r+1 হ'ল বাই সৰি ইয়াৰ হ'ব n হ'ব এটা আমি n-r+1 টো যদি বাহিৰলৈ উলিয়াই আনো তেতিয়া n থাকিব নাই ভাল সৰি n-r থাকিব নাই ভালদৰে চাওক যে r+1 আছে এটা বেছিকৈ আছে n-r তকৈ সো n-r ৰাখিব সো আমি n-r+1 টো উলিয়াই দিলো ইয়াত কি থাকিব n-r সো এটা হলে বলে এটো কেনসেল গল সো ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n-r ইকুৱেল টু কি হ'ল npr ইকুৱেল টু LHS আৰু এটোৱে লিখিবৰ কাৰণে ভিডিওটো পজ কৰি লওক সো বন্ধুসকল সব এতিয়া আমি টুৰ ফৰলৈ গৈছো সো ফৰটো চক 1 into 1p1 2 into 2p2 3 into 3p3 3 গল n into n equal to n+1 p r+1 minus n বুলি প্ৰমাণ কৰিব লাগে বুজিছেনে এটো প্ৰমাণ কৰিম তাৰ আগতে কথা সব এটো r+1 যে দিয়া আছে কিতাপত r+1 বুলি দিয়া আছে এটো আসলতে n হ'ব লাগে n+1 বুজি পাইছে না কিতাপত ভুল হৈ থাকিব পাৰে উঠাই দিব পাৰে সো সলিউশনটো আমি চাম ফার্স্ট এটা ফর্মুলা আপোনালোকে মনত ৰাখিব লাগিব সব যে n into npn equal to কি হয় এটো এটা ফর্মুলা আছে ফেক্টৰিয়েল n+1 minus ফেক্টৰিয়েল n বুজি পালে এইটো সো ইয়াৰ পিছৰটো চাব আমি যেতিয়া n equal to 1 বহাম তেতিয়া কি হ'ব 1 into 1p1 equal to কি হ'ব
এটা কি হ'ব ফেক্টৰিয়েল 2 মানে 1 + 1 2 মাইনাছ ফেক্টৰিয়েল কি হ'ব ইয়াত 1 হ'ব n ইকুৱেল টু যেতিয়া 2 পাম তেতিয়া কি হ'ব 2 ইনটু 2p2 হ'ব ইয়াত কি হ'ব ফেক্টৰিয়েল 2 + 1 হ'ব 3 হ'ব মাইনাছ 2 হ'ব এনেদৰে আমি কিমান পাম আৰু এটা কৰি দিছোঁ n ইকুৱেল টু 3 হ'ব 3 ইনটু 3p3 ইকুৱেল টু চাব 4 হ'ব কিয় হ'ব 3 + 1 4 হ'ল মাইনাছ এই সূত্ৰটো মানে আমি বহাই গৈছোঁ 3 হ'ল এনেদৰে আমি কি পাম n লৈকে পাম সো n টো কি পাম আমি চাব n ইকুৱেল টু n যেতিয়া ল'ম তেতিয়া হ'ব n p n ইকুৱেল টু এইটোৱে হ'ব বস্তু n ইনটু npn ইকুৱেল টু ফেক্টৰিয়েল n + 1 মাইনাছ ফেক্টৰিয়েল n এইকেইটা যেতিয়া এড কৰিম তেতিয়া কি হ'ব চাব এডিং দিছ এইকেইটা এড কৰিলে কি পাম আমি এতিয়া ফাৰ্ষ্ট হ'ব কি হ'ব এইকেইটাকে এড কৰিছোঁ চ' আমি মই ডাইৰেক্ট কৰিছোঁ আপোনালোকে এইকেইটা ফাৰ্ষ্ট লিখি ল'ব মাইনাছ 1 প্লাছ কি হ'ব 3 মাইনাছ ফেক্টৰিয়েল 2 প্লাছ কি হ'ব 4 মাইনাছ ফেক্টৰিয়েল 3 এনেদৰে কিহলৈকে যাব আমাৰ n + 1 মাইনাছ ফেক্টৰিয়েল n চ' ইয়াৰ পৰা 2 কেঞ্চেল গ'ল 3 কেঞ্চেল গ'ল 4 তেনেকৈ কেঞ্চেল যাব কিন্তু 1 টো কেঞ্চেল নাযায় n টো কেঞ্চেল যাব n + 1 টো কেঞ্চেল নাযায় চ' n + 1 এইটো প্লাছ হ'ব আগত প্লাছ থাকিব ইয়াত প্লাছ থাকিব চ' এতিয়া কি হ'ব মাইনাছ 1 চ' n + 1 আমি কিদৰে লিখিব পাৰোঁ চাওক আমি এটা কৰিম এইটোকে চাওক আপোনালোকে এইটো চাই ল'ব আপোনালোকে n + 1 ফেক্টৰিয়েল n + 1 বাই ফেক্টৰিয়েল n + 1 মাইনাছ n + 1 ইকুৱেল টু ফেক্টৰিয়েল n + 1 বাই কি হ'ব এইটো ফেক্টৰিয়েল n + 1 মাইনাছ n - 1 চ' এইকেইটা কেঞ্চেল গ'ল n + 1 ফেক্টৰিয়েল n + 1 এইটোৱে হ'ব হ'ল চ' আমি n + 1 ইকুৱেল টু বুলি এইটো বুলি জানিলোঁ চ' ইয়াত আমি কি লিখিম n + 1 p n + 1 মাইনাছ 1 এইটো ভুলতো কেতিয়াও r + 1 হ'ব নোৱাৰে চ' ইকুৱেল টু আমি কি পালোঁ r h s চ' এইখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি লওক চ' এতিয়া আমি আহিছোঁ এক্সাৰচাইজ 3 লৈ 3ৰ প্ৰশ্ন চাব যে পুনৰাবৃত্তি নকৰাকৈ এই অংককেইটা 1 2 3 4 5 এই অংককেইটাৰে 100 আৰু 1000ৰ ভিতৰত কেইটা অংক গঠন কেইটা সংখ্যা আছিল কেইটা সংখ্যা গঠন কৰিব পাৰিলোঁ কেইটা সংখ্যা গঠন কৰিব পাৰি আৰু সলিউশনটো আপোনালোকে চাওক প্ৰথম কথা যে অংক কেইটা দিয়া আছে অংকৰ সংখ্যা ফাৰ্ষ্ট লিখক আপোনালোকে অংকৰ সংখ্যা ইকুৱেল কিমান দিয়া আছে 1 2 3 4 5 5টা দিয়া আছে সেইকেইটা হ'ল 1 2 3 4 5 এইকেইটা আৰু খালী স্থান কেইটা হ'ব চাই লওক 100ৰ পৰা 1000ৰ ভিতৰত কেইটা খালী স্থান থাকিব মানে ভিতৰত বুলি কৈছে চ' 999 হ'ব মানে 999 লৈকে হ'ব কাৰণ খালী স্থান ভিতৰত বুলি কৈছে খালী স্থান 3টাই থাকিব চ' 1 2 3টা খালী স্থান পালোঁ আমি সেই খালী স্থানকেইটা কেইটাকে বহাব পাৰিম পুনৰাবৃত্তি নকৰাকৈ 5টা প্ৰথম স্থানটোত 5টা পাৰিম নাই 5টা পাৰিম দ্বিতীয় স্থানটোত কিমানটা পাৰিম 4টা তৃতীয় স্থানটোত কিমানটা পাৰিম 3টা চ' ইকুৱেল টু কিমান হ'ব এইকেইটাক যেতিয়া ইনটু কৰি দিম 5 × 4 কিমান হ'ল 20 60 আৰু এইটো হ'ব এনচাৰটো ভিডিঅ'টো পজ কৰি ল'ব লিখিবৰ কাৰণে চ' এতিয়া চাওক 4 নম্বৰটো অযুগ্ম অংক কেইটাৰে পুনৰাবৃত্তি নকৰাকৈ 4টা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি চ' এইটো চাওক সলিউশন চাব আপোনালোকে অযুগ্ম অংক বুলি কৈছে অংক কেইটা বাৰু আমাৰ 1 2 3 শূন্যটো থাকিব 4 5 6 7 8 9 এই 10টা আমাৰ অংক 0 পৰা 9 লৈ 10টা আমাৰ অংক ইয়াৰ ভিতৰত অযুগ্ম কোনকেইটা অযুগ্ম চাব কোনকেইটা 1 3 5 7 আৰু 9
এইকেইটা হৈছে অযুগ্ম সেই অযুগ্ম সংখ্যা এতিয়া কেইটা বোলো এটা দুটা তিনিটা চাৰিটা পাঁচটা বোলো অযুগ্ম সংখ্যা এনেকৈ অংকৰ সংখ্যা কিমান হ'ব অংকৰ সংখ্যা সেই কৰিলে কিমান হ'ব 5 হয়নে তাৰ পিছত সেই অংক কি খালি স্থান কেইটা আছে চাৰিটা দিছে খালি স্থান কেইটা দিছে সব ইকুৱেল টু চাৰিটা দিছে মানে 1 2 3 4 এইটা হৈছে খালি স্থান আৰু এই খালি স্থান কেইটাত 1 3 5 7 9 পুনৰাবৃত্তি নকৰাকৈ বহাব লাগে সব প্ৰথম স্থানটোত কেইটা বহিব 5টাই বহিব দ্বিতীয় স্থানটোত 4টা তৃতীয় স্থানটোত 3টা চতুৰ্থ স্থানটোত কিমান হ'ব 2টা সো কিমান হ'ব এইকেইটাক যেতিয়া ইনটু কৰি দিম ইনটু কৰিলে কিমান হ'ব 5 * 4 * 3 * 2 ইকুৱেল টু 5 * 4 কিমান হ'ল 20 60 120 আৰু এইটোৱে হৈছে আমাৰ এনসাৰটো সো ভিডিওটো পজ কৰি লওক লিখিবৰ কাৰণে সো বন্ধুসকল এতিয়া চাওক আমাৰ কোৱেশ্চন নম্বৰ 5 টোলৈ আগবাঢ়িছো 5 টোত কি দিয়া আছে চাওক অংকৰ সংখ্যা কেইটা দিয়া আছে 1 2 3 4 5 পাঁচটা অংকৰ দিয়া আছে অংককেইটাৰে পুনৰাবৃত্তি নকৰাকৈ পাঁচটা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি সেইটো আমি চাম সো চাওক অংকৰ সংখ্যা দিয়া আছে অংকৰ সংখ্যা কিমান দিয়া আছে আমাক ইকুৱেল কিমান দিয়া আছে 5 ইয়াৰে অযুগ্ম কিমান অযুগ্ম সংখ্যা গঠন কৰিব পাৰি বুলি অযুগ্ম সংখ্যা বুলি দিয়া নাই জানো এটা অযুগ্ম বুলি দিছে অযুগ্ম সংখ্যা কেইটা আছে আমাৰ দুটা বুজি পাইছে সেইকেইটা হৈছে 5 আৰু কি 3 এইকেইটা আছে তো খালি স্থান কিমান দিয়া আছে খালি স্থান কেইটা দিয়া আছে সব পাঁচটা দিয়া আছে এইকেইটা হৈছে 1 2 3 4 5 এইটা খালি স্থান আৰু এটা যেটো অযুগ্ম সংখ্যা গঠন কৰিব লাগে বুলি কৈছে কে এককৰ ঘৰত কেইটা বহিব দুটা বহিব এককৰ ঘৰত এই 3 আৰু 5 টো বহিব সো ইয়াৰ এককৰ ঘৰটো আমি কেইটা সংখ্যাৰ কৰিম দুটাৰে তাৰ পিছত যেটো প্ৰথম স্থানটো সেই প্ৰথম স্থানটো আমি কিমান ধৰণে পুৰাব পাৰিম সো 0 টো আমি ইয়াত ৰাখিব নোৱাৰো কাৰণ 0 থাকিবই নোৱাৰে প্ৰথম স্থান সেই 0 টো বাদ দিয়ক আপোনালোকে 0 টো বাদ দি কেইটা স্থান আছে ইয়াত কেইটা অংক বহাব পাৰে 2 3 4 মানে তিনটা বহাব পাৰিম যদি 3 টো ইয়াত বহাও তেন্তে 5 টো বহাব পাৰিম তেনেৰে ইয়াত কেইটা হ'ব তিনটা তাৰ পিছত চাব তাৰ পিছত বহিব দুটা বহিব কাৰণ 0 টো আছে মানে 0 টো হতে 0 টো বহিব পাৰিব তাৰ পিছত আকৌ দুটা বহিব পাৰিব কিয় 0 টো এবাৰ 0 টো বহিলে 0 টো বাদ দি আমি 2 বা 4 টো বহাব পাৰিম বা 2 বা 3 এনেৰে বহাব পাৰিম লাষ্টত বহিব 1 ইকুৱেল টু কি হ'ব চাব এহেঁতক যেতিয়া পূৰণ কৰি দিম এহেঁতক পূৰণ কৰি দিলে 3 টো কিমান সৰি এটো দুবাৰ নহয় তিনিবাৰ হ'ব লাগিব কিয় মই কৈ আছো তিনিবাৰ হ'ব লাগিব কাৰণ ইয়াত 0 টো বহিব সেইকাৰণে তিনিবাৰ হ'ল এতিয়া 3 * 3 9 * 2 * 2 কিমান হ'ল 4 হ'ল ইকুৱেল টু 36 এইটো হ'ব আমাৰ এনসাৰটো সো এইখিনি লিখিবৰ কাৰণে ভিডিওটো পজ কৰি লওক সো এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টোলৈ আহিছো কোৱেশ্চন নম্বৰ 6 টোত কি আছে সব কোনো অংকৰ পুনৰাবৃত্তি নকৰাকৈ তিনিটা অযুগ্ম অংকৰে গঠিত মুঠ সংখ্যা কিমান বুলি দিয়া আছে সো এটা সব সলিউশনটো আমি কৰো সলিউশনটো কৰি চাও কোনো অংকৰ পুনৰাবৃত্তি নকৰাকৈ তিনিটা অযুগ্ম সংখ্যা অযুগ্ম অংক দেই অংক কেইটা আছে আমি গম পালো 10টা আছে অংক সো 10টাৰ ভিতৰত অযুগ্ম সংখ্যা কেইটা আছে 1 3 5 এনেৰে 5টা অযুগ্ম সংখ্যা আছে ঠিক আছে অংকৰ সংখ্যা আমাক কিমান দিয়া আছে অংকৰ সংখ্যা ইকুৱেল টু 5টা মানে 5টা অংকৰ সংখ্যা দিয়া আছে মানে যেহেতু জানো অযুগ্ম অংক 5টা বুলি আৰু খালি স্থান কেইটা আছে 3টোক আমি খালি স্থান হিচাপে ধৰিব লাগিব অৰ্থাৎ 3টা অংকৰ অযুগ্ম সংখ্যা গঠন কৰিব লাগে সেইকাৰণে খালি স্থান বুলি ধৰিম আমি 3 খালি স্থান ইকুৱেল টু 3টা এটা আমি এটো কি পালো n পালো এটো r পালো একেবাৰে সহজ পদ্ধতি ইউজ কৰি দিও n p r ইকুৱেল টু কি পাইছিলো আমি 5 p
3 ইকুৱেল টু কি পাম আমি 5 বাই ফেক্টৰিয়েল 5 minus 3 equal to কি পাম 5 by 2 whole equal to কি পাম 5 into 4 into 3 by 2 into 2 by 2 factorial to cancel একে এটো হ'ব 60 একে গঠন কৰিব পৰা সংখ্যা হ'ব 60 সো এখিনি লিখিবৰ কাৰণে ভিডিওটো পজ কৰি লওক তো সো এতিয়া চাওক 7 নম্বৰ কোৱেশ্চন মন দি শব্দৰ অক্ষৰবোৰলৈ এৰে আৰম্ভ হোৱা আৰু ৱাইৰে শেষ নোহোৱা কিমানটা বিভিন্ন সংখ্যা গঠন কৰিব পাৰি সো আমি সলিউশনটো চাম ইয়াৰ কেনেৰে কৰিম অক্ষৰ সংখ্যা কিমান অক্ষৰটো মন দি দিয়া আছে আমি ডাইৰেক্ট চাম অক্ষৰ সংখ্যা কেইটা দিয়া আছে 1 2 3 4 5 6 অক্ষৰ সংখ্যা এটা কিমান হল অক্ষৰ সংখ্যা কিমান দিয়া আছে এতিয়া ইকুৱেল টু 6টা দিয়া আছে ইয়াৰ শব্দবোৰ এৰে আৰম্ভ হোৱা বুলি কৈছে সো আমি ফাৰ্স্ট এৰে আৰম্ভ এটো লিখিলো ফাৰ্স্ট এটো আমি লিখিলো আনগিটা খালিকে ৰাখিলো 1 2 3 4 5 এই পাঁচটা খালিকে থাকিব ফাৰ্স্ট এৰে আৰম্ভ হোৱা ৰব মই লিখি দিছো ফাৰ্স্ট লিখি দিছো ৰব এৰে আৰম্ভ এৰে আৰম্ভ হোৱা সংখ্যা আমি কিমান পাম এতিয়া এ 1 2 3 4 5 এইটা খালি স্থান পাম এটো ফার্স্ট লৈ লৈছো সো 1 2 3 4 5 এটাকে ফেক্টৰিয়েল 5 হ'ব ফেক্টৰিয়েল 5 ইকুৱেল টু কিমান হ'ব 120 বুজিলে তাৰ পিছত সব এৰে আৰম্ভ হোৱা আৰু ৱাইৰে শেষ হোৱা এতিয়া এৰে আৰম্ভ হোৱা আৰু ৱাইৰে শেষ হোৱা কিমান পাম এতিয়া এ পাম 1 টা খালি স্থান 2টা 3টা 4টা লাষ্টত কি হ'ব শেষ হোৱা আমি শেষ নোহোৱা লোৱা নাই ফাৰ্স্ট শেষ হোৱা লৈছো বুজি পাইছে নাই শেষ হোৱা হলে কেটা হ'ব ইয়াত এটা 2টা 3টা 4টা খালি স্থান আছে সো আমি কি পাম এতিয়া ফেক্টৰিয়েল 4 ইকুৱেল টু কিবা ফেক্টৰিয়েল 4 ইকুৱেল টু 24 এটাকে এতিয়া চাব এই আবার কোৱেশ্চনটো দিয়া আছিল এৰে শেষ আৰম্ভ হোৱা আৰু ৱাইৰে শেষ হোৱা সো এটা চাব এৰে শেষ হোৱা আৰু ৱাইৰে এৰে আৰম্ভ হোৱা আৰু ৱাইৰে শেষ হোৱা সংখ্যা ইকুৱেল আমি কিমান পাম 120 মানে ফেক্টৰিয়েল 5 minus factorial 4 ইকুৱেল কিমান পাম আমি 120 minus 24 এটো হ'ব 96 আৰু এটো হৈছে এনসাৰটো নোটখিনি লিখি ল'বৰ কাৰণে ভিডিওটো পজ কৰি ল'ব সো এতিয়া আমি কোৱেশ্চন নম্বৰ 8 লৈ আহিছো 8 কি দিয়া আছে চাওক যে 5 জন ল'ৰা আৰু 6 জনী ছোৱালী এখন দীঘল বেঞ্চত প্ৰতি দুজনীৰ মাজত এজন ল'ৰাকৈ কিমান ধৰণে বহাব পাৰি তাৰ বাবে সব ডাঙৰ সংখ্যাটো চাম ছোৱালীৰ সংখ্যা বেছি আছে সো ছোৱালীৰ সংখ্যা ফাৰ্স্ট বহালো এখন ধৰি লওক এখন বেঞ্চ ইয়াত ছোৱালী ফাৰ্স্ট বহাই লম এজনী ছোৱালী দুজনী ছোৱালী তিনিজনী চাৰিজনী পাঁচজনী ছজনী এই ছজনী ছোৱালী আমি বহালো তাৰ মাজে মাজে আমি কিমান বহাব লাগে পাঁচজন ল'ৰা বহাব লাগে পাঁচজন ল'ৰা বহালো ইয়াত এজন ল'ৰা দুজন ল'ৰা তিনিজন ল'ৰা চাৰিজন পাঁচজন এই পাঁচজন ল'ৰা বহালো এতিয়া কিমান ধৰণে বহাব পাৰিম সেইটো সুধিছে এনেৰে বহাব লাগিব এতিয়া ছয়জনী ছোৱালী ছটা স্থানত কিমান ধৰণে পাৰিম ফেক্টৰিয়েল 6 ধৰণে 720 হয় আৰু পাঁচজন ল'ৰা পাঁচটা স্থানত কিমান ধৰণে বহাব পাৰিম ফেক্টৰিয়েল 5 ধৰণে এতিয়া এই ফেক্টৰিয়েল মুঠ সংখ্যাটো ফেক্টৰিয়েল 5 ইনটু ফেক্টৰিয়েল 6 কৰিলে আমি পাম উত্তৰটো পাম এটো আপোনালোকে উলিয়াব সো এইখিনি লিখিবৰ কাৰণে আপোনালোকে
ভিডিঅ'টো পজ কৰিছোঁ। চ' এতিয়া চাওক আমি কুৱেশ্যন নম্বৰ 9 আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 9 আছে কি পেঞ্চিল শব্দটোৰ অক্ষৰবোৰে চিৰে আৰম্ভ হোৱা কিমানটা শব্দ গঠন কৰিব পাৰিম। চ' চলিউশ্যনটো আমি চাবলৈ যাম। চলিউশ্যনটো কি হ'ব চাব। চাওক অংক কেইটা দিয়া আছে, ইয়াত অংক নহয়, ইয়াত অক্ষৰ কেইটা দিয়া আছে চাম। PENCIL কেইটা দিয়া আছে 6টা। অক্ষৰ সংখ্যা এতিয়া কিমান হ'ব 6টা। অক্ষৰ সংখ্যা ইকুৱেল টু কিমান 6টা। তাৰপিছত ইয়াৰে চিৰে আৰম্ভ হোৱা বুলি কৈছে। যদি আমি চিটো ফাৰ্ষ্ট লৈ লওঁ, চিৰে আৰম্ভ হ'ব, এইকেইটা খালী স্থান হ'ব 1 2 3 4 5 3 4 5 এইকেইটা খালী স্থান থাকিব। ইয়াত এতিয়া যিমান ধৰণে পুৰাব পাৰিম সেইটোৱে হ'ব আমাৰ কি হ'ব বিন্যাসৰ সংখ্যা। চ' এতিয়া ইয়াত কিমান ধৰণে আমি পুৰাব পাৰিম। ইয়াত ফাৰ্ষ্টটো বহিব পুনৰাবৃত্তি নকৰাকৈ বুলি কৈছে 1 2 3 4 5 হ'ব 5 4 3 2 1 অৰ্থাৎ এনেদৰে ইয়াত বহাব পাৰিম। চ' ইয়াত বহিব ফেক্টৰিয়েল 5 ইকুৱেল টু কি হ'ব আমাৰ 120 আমাৰ এনচাৰ। চিৰে আৰম্ভ হোৱা শব্দৰ সংখ্যা হ'ব 120। চ' এইখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি লওক। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 3 আগবাঢ়ি গৈছোঁ। ৰাবাৰ শব্দটোৰ অক্ষৰবোৰে কিমান ধৰণে সজাব পাৰি। চ' আমি ফাৰ্ষ্ট চলিউশ্যনটো ল'ম। ৰাবাৰ শব্দটোত কেইটা অক্ষৰ আছে 1 2 3 4 5 6টা অক্ষৰ আছে। অক্ষৰ সংখ্যা এতিয়া কিমান হ'ব অক্ষৰ সংখ্যা বুজি পাইছেনে। অক্ষৰ সংখ্যা কিমান হ'ব এতিয়া 6টা। এই 6টাৰ সদৃশ কেইটা আছে আৰ কেইটা আছে 2টা। বি কেইটা আছে বি কেইটা আছে 2টা আৰু আনকেইটা ভিন্ন ইউ আৰু ই ভিন্ন হ'ব মানে বেলেগ বেলেগ হয় কাৰণ একে নাই। আমি এটা ৰুল পাইছিলোঁ যে ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল p ইনটু ফেক্টৰিয়েল q ইনটু ফেক্টৰিয়েল r। সেই ৰুলটো ইয়াত থাকিব। চাওক এনেকৈ বিন্যাসৰ সংখ্যা হ'ব। বিন্যাসৰ সংখ্যাটো কিবা হ'ব লিখিব আপোনালোকে ফেক্টৰিয়েল 6 বাই ফেক্টৰিয়েল 2 ইনটু ফেক্টৰিয়েল 2 বুজি পাইছেনে। ইয়াত কি হ'ব ইকুৱেল টু হ'ব ফেক্টৰিয়েল 6 হ'ব ফেক্টৰিয়েল 2 ইনটু 2 হ'ল 4 হ'ল 6 ইনটু আচলতে এই উত্তৰটো আপোনালোকে কৰিব। ইয়াৰ উত্তৰটো হৈছে এনচাৰটো হৈছে 180। এইটো আপোনালোকে কেলকুলেশ্যনটো কৰিব পাৰিব বুলি ভাবিছোঁ। চ' এইখিনি লিখিবৰ কাৰণে প্ৰচেছটো এনেকুৱা লিখিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি লওক। চ' এতিয়া চাওক যে কুৱেশ্যন নম্বৰ 11টো ফ্লাৱাৰ শব্দটোৰ অক্ষৰবোৰৰ পৰা ডব্লিউৰে শেষ নোহোৱা কিমান শব্দ গঠন কৰিব পাৰি। চ' আমি চলিউশ্যনটো লৈ আগবাঢ়ি যাওঁ বলক। ফ্লাৱাৰ শব্দটোত অক্ষৰ কেইটা আছে এইটো চাব লাগিব। ফাৰ্ষ্ট অক্ষৰ সংখ্যা ইকুৱেল টু কিমান দিয়া আছে 1 2 3 6টা। চ' ইয়াৰে ডব্লিউৰে শেষ নোহোৱা বুলি কৈছে। ফাৰ্ষ্ট আমি লিখিম ডব্লিউৰে শেষ হোৱা কি পাম তেতিয়া 1 2 3 4 5 ইয়াত ডব্লিউ লাষ্টৰ স্থানত থাকিব ডব্লিউ আৰু এইকেইটা স্থানত আনকেইটা থাকিব। চ' এইকেইটা স্থানত 1 2 3 4 5টা আছে। চ' ফেক্টৰিয়েল 5 ইকুৱেল টু হ'ব ডব্লিউৰে শেষ হোৱা কিমান হ'ব ফেক্টৰিয়েল 5 ডব্লিউৰে শেষ হোৱা ফেক্টৰিয়েল 5। এতিয়া ফ্লাৱাৰৰ মুঠ কিমান হ'ব মুঠ বিন্যাস কিমান হ'ব 6p6 অৰ্থাৎ ফেক্টৰিয়েল 6 হ'লে হ'ব 720 বুজি পালে নহয়। এতিয়া ডব্লিউৰে শেষ নোহোৱা বুলি কৈছে। সেই শেষ নোহোৱা হ'বলৈ হ'লে শেষ হোৱাটো মুঠৰ পৰা বিয়োগ কৰিব লাগিব বুজি পাইছে না। চ' শেষ নোহোৱা হ'ব ডব্লিউৰে শেষ নোহোৱা ইকুৱেল টু কিমান হ'ব 720 মানে ফেক্টৰিয়েল 6 মাইনাছ 120 ফেক্টৰিয়েল 5 ইকুৱেল টু 600 আৰু এইটোৱে হৈছে আমাৰ এনচাৰটো। চ' এইখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি লওক। চ' এতিয়া আমাৰ 12 নম্বৰ কুৱেশ্যনটো আহিলে 5খন গামোচা 4টা বাকচত কিমান ধৰণে ভৰাব পাৰি। চ' এতিয়া খালী স্থান কেইটা আছে ফাৰ্ষ্ট চাব লাগিব। খালী স্থান কেইটা আছে 4টা আছে 1 2 3 4টা বাকচত ভৰাব লাগিব বুলি কৈছে। 5খন গামোচা 1
এখন গামোচা এখন দিব 5খন গামোচা দিবা এখন আৰু এখন এৰে 5খন গামোচা আছে সেই 5খন গামোচা প্ৰথমটো 5 ধৰে বহাব পাৰি 5 ধৰণে পাৰিম সেকেন্ডটো তেনেকৈ 5 ধৰে পাৰিম ফাৰ্ষ্টটোত 5 ধৰে সেকেন্ডটোত 5 ধৰে থাৰ্ডটোত 5 ধৰে 5 ধৰে ইহঁতক যেতিয়া পূৰণ কৰি দিম 5 × 5 × 5 × 5 তেতিয়া উত্তৰটো ওলাব 1025 আৰু 24 আৰু এইটোৱে হ'ব আমাৰ এনসাৰটো 5খন গামোচা 4টা বাকচত 1024 ধৰণে বহাব পাৰি সো এইখিনি লিখিবৰ কাৰণে ভিডিওটো কষ্ট কৰি ল'ব এতিয়া আহিছো আমি 30 নম্বৰ কোৱেশ্চনটোলৈ ইয়াতে আছে কমিটি শব্দটোৰে কেইটা শব্দ গঠন কৰিব পাৰি মই লিখা নাই কেইটা শব্দ গঠন কৰিব পাৰি দিয়া আছে অক্ষৰবোৰে সো ইয়াত অক্ষৰ কেইটা আছে 1 2 3 4 5 6 7 8 9টা অক্ষৰ আছে মানে 9টা অক্ষৰ আছে সো অক্ষৰ সংখ্যা কিমান হ'ব এতিয়া অক্ষৰ সংখ্যা ইকুৱেল টু হ'ব 9 তাৰ পিছত একে একে বিচাৰিব লাগিব এম কেইটা আছে ইয়াত এম কেইটা আছে দুটা টি কেইটা আছে টি কেইটা আছে দুটা ই কেইটা আছে ই দুটা আছে আৰু বাকি কেইটা ভিন্ন আৰু চি অ আৰু আই ভিন্ন সো এতিয়া আমি ৰুলটা যে পাইছিলো ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল p কি ফেক্টৰিয়েল p ফেক্টৰিয়েল q ফেক্টৰিয়েল r এটো ৰুল এপ্লাই হ'ব সো মুঠ বিন্যাসৰ সংখ্যা হ'ব আমাৰ ইয়াত ফেক্টৰিয়েল কি হ'ব 9 ফেক্টৰিয়েল 9 বাই ফেক্টৰিয়েল 2 * ফেক্টৰিয়েল 2 * ফেক্টৰিয়েল 2 আৰু ইয়াৰ এনসাৰটো আপোনালোকে কৰিব এটা সময় লাগিব সো এটা লিখিবৰ কাৰণে আপোনালোকে ভিডিওটো পজ কৰি লওক কোৱেশ্চন নম্বৰ 14 লৈ আহিছো 14 দিয়া আছে 10টা ভিন্ন ৰঙী টুপি একেটা শাৰীত বহা 10 জন ল'ৰাৰ মূৰত পিন্ধোৱা হ'ল বিভিন্ন ধৰণে পিন্ধাব পাৰি যদি ইয়াৰ ৰঙা আৰু ক'লা টুপি ওচৰা ওচৰি কৈ বহা মূৰত পিন্ধোৱা নহয় তেতিয়া মানে হেইটো কি হ'ব বিন্যাসটো কি সলিউশনটো চাম আমি সব 10টা ভিন্ন ৰঙী টুপি বুলি কৈছে আমি 10টা ধৰিম এতিয়া A B C D E F G H 1 2 3 4 5 6 7 8 I J K 1 2 3 4 5 6 7 8 9 10 জেলৈকে হ'ল এতিয়া এই 10টা টুপিৰ ভিন্ন ৰঙী টুপি বুলি ধৰি লওক এই 10টা টুপিক আমি কিমান ধৰণে পিন্ধাব পাৰিম 10টা মানুহৰ মূৰত 10টা ল'ৰাৰ মূৰত ফেক্টৰিয়েল 10 ধৰণে তাৰ পিছত যেহেতু কৈছে এ আৰু ক'লা আৰু ৰঙা টুপি কেইটা একেলগে থাকিব নোৱাৰে আমি ধৰিম ক'লা আৰু ৰঙা টুপি কেইটা একেলগে থাকিব পাৰে বুলি এতিয়াৰ বাবে ধৰি লৈছো এ আৰু বি এইটো এটা বুলি ধৰি লওক এইটো এটা বুলি ধৰি লওক আপোনালোকে এটা বুলি ধৰি লওক মানে একেলগতে আছে বুলি ধৰি লওক সো তেতিয়া কি হ'ব চি ডি ই এফ জি এইচ আই জে তো তেতিয়া কি হ'ব আবার এই ফেক্টৰিয়েল 9 টো হ'বই ফেক্টৰিয়েল 9 টো হ'বই কিন্তু তাৰ আগতে এই ইহতক সালসলনি কৰি দুবাৰ সালসলনি কৰিব পাৰিম দে সো 2 * ফেক্টৰিয়েল 9 বুজি পাইছে নহয় এইটো হৈছে মুছটো আৰু এইটো হৈছে মুছটো বুজিবলৈ চেষ্টা কৰিব এইটো হৈছে মুছটো আৰু এইটো হৈছে কি হ'ব যে এ বি একেলগে থাকিলে এ বি একেলগে থাকিলে বুলি ধৰিছো যে মানে এক মই কি বুলি ধৰিছো ৰঙা আৰু বি কি বুলি ধৰিছিলো ক'লা এনেকৈ ধৰি লৈছো তেতিয়াহে হ'ব হৈছে সো তেতিয়া কি হ'ব এ বি একেলগে মানে ৰঙা ক'লা একেলগে থাকিব লাগিব সো আমি এইটো ধৰিলো সো ৰঙা ক'লা একেলগে নাথাকিব বুলি কৈছে সো তেতিয়া এইটোৰ পৰা এইটো বিক কৰিলে হয় মুছটোৰ পৰা একেলগে থকাটো বিক কৰিলে নহ'ব জানো সো তেতিয়া চাব ৰঙা আৰু ৰঙা আৰু ক'লা বুলিয়ে লিখিছো টুপিটো লিখা ক'লা একেলগে
নাথাকিলে হোৱা বিন্যাস হ'ব বিন্যাস কি হ'ব চাব ফেক্টৰিয়েল 10 minus factorial 2 into 9 so এতিয়া factorial 9 টো আমি কব লব পাৰিম তাই factorial 9 টো কব লব পাৰিম ইয়াত আমি 9 টো উলিয়াই দিম আৰু 10 টো উলিয়াই দিম তেতিয়া কি হ'ব factorial 9 minus 2 into 9 এতিয়া factorial 9 টো কম লব পাৰিম factorial 9 টো কম ললো তেতিয়া কি থাকিলে 10 minus 2 হ'ল equal to কি হ'ল factorial 9 8 হ'ল হয় দে এটাকে factorial 8 হ'ল এটাকে 8 into কি হ'ল factorial 9 আৰু এইটোৱে হৈছে আবার উত্তৰটো এনেকৈ পৰীক্ষাত এনেদৰে লিখি থৈ হ'ব সো বুজি পালে বুলি ভাবিলো সো এখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিওটো পজ কৰি ল'ব সো এতিয়া চাওক আমি কোৱেশ্চনৰ 15 টোৰ 1 টো চাবলৈ গৈ আছো সো আমি n ৰ ভ্যালুটো উলিয়াব লাগে সো ফাৰ্স্ট কোৱেশ্চনটো পাই লম সো 9pn আছে factorial 9 by factorial 9 minus n হ'ল ইকুৱেল টু কি হ'ব চাব 10pn আছে factorial 10 হ'ল by factorial 10 minus কি হ'ব n equal to 2 into 9 by factorial 9 minus n হ'ল equal to factorial 10 to আমি 10 to বাহিৰলৈ লৈ ললো তেতিয়া 9 থাকিব by 10 minus n to বাহিৰলৈ লৈ ললো তেতিয়া থাকিব 9 minus n এতিয়া কি হ'ব চাব যে factorial and factorial cancel গ'ল এই কাৰণে আমি 10 minus n to আৰু 10 to বাহিৰলৈ লৈ ললো so 2 হ'ল 2 equal to ইয়াত কিমান হ'ব এটো equal to 10 by কি হ'ব 10 minus n so ইয়াত কি হ'ব চাব 20 minus twice n equal to 10 আৰু এটো সল্ভ কৰিলে আপোনালোকে পাব n equal to 5 আৰু এটো হৈছে এনসাৰটো so লিখিবৰ কাৰণে ভিডিওটো পজ কৰি লওক এতিয়া চাওক 15 ৰ সেকেন্ডলৈ আহিছো np5 np3 equal to 2:1 এটো n ৰ ভ্যালুটো দিব লাগে so আমি np5 ক ভাঙি দিম factorial n by factorial n minus 5 হ'ল by factorial n by factorial n minus 3 হ'ল equal to আমি কি পাম 2 by 1 equal to factorial and factorial কৰা গ'ল 1 by factorial n minus 5 হ'ল by 1 by n minus কি হ'ব 3 হ'ব n minus 3 n minus 4 factorial n minus 5 equal to so factorial n minus 5 n minus 5 কটা গ'ল equal to আমি পালো 2 এতিয়া n minus 3 n minus 3 n minus 4 equal to 2 হ'ল এতিয়া n minus 3 n minus 4 ইয়াৰ সূত্র এটা পাইছিলে নহয় আপোনালোকে x minus x minus b ক্লাস 8 ত পাইছিলে so n minus n square minus 3 plus 4n plus 4 into 3 equal to 2 হ'ল so ইয়াৰ হ'ব n square minus 7n plus এটো কি হ'ব sin 12 equal to 2 হ'ল equal to n square minus 7n plus 10 equal to 0 এটা এই সমীকৰণটো ভাঙিলে আমি কি পাম চাব n square minus যেহেতু 10 আছে so 5 plus 2 equal to 5n minus twice n হ'ব plus 10 equal to 0 হ'ল এটো কেনেকৈ কৈছো যদি পৰা নাই তলত কব মোক n square n তো এতিয়া আমি কমন লব পাৰিম না বাৰু n তো কমন ললে কি হ'ব n minus 5 minus 2 to কমন ললে কি হ'ব n minus 5 equal to 0 হ'ল so n minus 2 আৰু n minus 5 equal to কি হ'ল 10 হ'ল এটাকে n minus 2 equal n equal to কিমান হ'ব 2 or n equal to কি হ'ব 5 ইয়াৰ ভিতৰত এতিয়া আপোনাৰ মতে কোন হ'ব n equal to 2 হ'ব নে n equal to 5 হ'ব যেহেতু আমি জানো যে n to যেহেতু n to ইয়াত বহাইছো 5 n to n ৰ ঠাইত যদি 5 বহাই তেন্তে r to সৰু হ'ব লাগিব যেহেতু r to n তকৈ সদায় সৰুৱে সো n ৰ ঠাইত যদি 2 বহাই তেন্তে n তো সৰু হৈ যাব সো আমি কি পাম n equal to 5
এইটো শুদ্ধ আৰু এইটো হ'ল মানে এইটো নহয় সো n = 5 এনসাৰটো লিখিবৰ কাৰণে ভিডিওটো পজ কৰি লওক সো এতিয়া আমি কোৱেশ্চন নম্বৰ 15 ৰ 3 টো লৈ আহিছো 3 টো চাব যে 3 * n before 5 * n - 1 before এইটো n ৰ মানটো উলিয়াব লাগে সো আমি চাম ফাৰ্স্ট 3 * n before ক ভাঙো n/n - 4 হ'ল ইকুৱেল টু 5 * 5 * n - 1 মানে ফেক্টৰিয়েল n - 1 বাই ফেক্টৰিয়েল n - 1 - 4 হ'ল equal to 3 into n হ'ল এটা ইয়াত n টো আমি নবহাও যেটো এফালে n - 1 আছে ফেক্টৰিয়েল সো n টো আমি বাহিৰলৈ উলিয়াই নিম n - 1 হ'ব তাৰ পিছত ফেক্টৰিয়েল n - 4 equal to 5 into ফেক্টৰিয়েল n - 1 by n minus কি হ'ল 6 হ'ল sorry 5 হ'ল 5 হ'ল যেটো মাইনাস মাইনাস কইলে তো 5 হবই ইকুয়াল টু তাৰ পিছত এতিয়া আমি n - 1 n - 1 ক্যান্সেল গল মানে ফেক্টৰিয়েল n - 1 ক্যান্সেল গল থ্ৰাইস n বাই এটা ফেক্টৰিয়েল n - 1 n - 4 টো বাহিৰ আনিম n - 4 হ'ল ইয়াত হ'ব n - 5 ইকুয়াল টু 5 into n - 1 ক্যান্সেল গল সো ইয়াত হ'ব n - 5 সো এটা ক্যান্সেল গল এতিয়া পাম আমি থ্ৰাইস n ইকুয়াল টু 5n - 20 এতিয়া থ্ৰাইস n টো এফালে লৈ গলে তেতিয়া কি হ'ব টুৱাইস n ইকুয়াল টু কি হ'ব 20 একে n ইকুয়াল টু কি হ'ব 3 আৰু এইটোৱে হৈছে আমাৰ উত্তৰটো সো লিখিবৰ কাৰণে আপোনালোকে ভিডিওটো পজ কৰি লওক সো এতিয়া আমি 6.2 এক্সাৰসাইজৰ কিবা লাষ্ট কোৱেশ্চনটো পাইছোহি 15 ৰ 4 টো np5 equal to 42 into np3 এনেদৰে n is greater than 4 এইটো আপোনালোকে মন নকৰিব মুঠতে কৰি যাওক n ফেক্টৰিয়েল n বাই কি হ'ব ফেক্টৰিয়েল n - 5 equal to 42 into n factorial n by factorial n minus 3 হ'ল equal to কি হ'ব factorial n cancel গল so 1 by n minus 5 হ'ল equal to কি হ'ব 42 by কি হ'ব n minus 3 n minus 4 into n minus 5 হ'ল so এতিয়া কি হ'ব চাব যে factorial n minus 5 factorial n minus 5 কটা গল so n minus 3 আৰু n minus 4 এটো আমি ডাইৰেক্ট কৰিছো n minus x square minus 3 plus 4 plus এটো n টো থাকি গৈছে plus কি হ'ব যে 4 into 3 equal to কি হ'ব 42 এটো এপ্লাই লৈ গৈছে সো এতিয়া কি হ'ব n square minus 7n হয় না 7n হয় 7n plus 4 into 3 সবলে 42 সো 42 পা 12 বিক কৰিলে ইয়াত কি হ'ব minus 30 বুজি পাইছা না কথাটো সো এতিয়া কি হ'ব n স্কয়ার এটা 30 7n টো কইম আমি 7n টো কইলে কি হ'ব 10 plus 10n plus 5n equal to 30 equal to 0 minus 30 equal to 0 so n টো কমন ললো n minus 10 হল plus 3 টো কমন ললো n minus 10 হল equal to 0 হল so n plus 3 equal n plus 3 plus n plus 3 plus sorry ইয়াৰ হ'ব n minus 10 equal to 0 এতিয়া ইয়াৰ পৰা আমি আনসাৰটো চাব n equal to minus 3 n equal to 10 এতিয়া n টো যেহেতু 4 তকৈ ডাঙৰ বুলি কৈছে হেকাৰে আমাৰ আনসাৰটো হ'ব এটো হ'ব আনসাৰটো এটো নট হ'ব এটো ইকুৱেল টু নট সো এইখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিওটো পজ কৰি ল'ব সো 6.2 ৰেগুলাৰলি এইখিনি আছিলে সো আজিলে ইমানে ধন্যবাদ